আপোনাৰ নামটো? মোৰ নামটো মলিন দাস। তো আমি ইয়াত শুনিবলৈ পাইছোঁ ইয়াত আজি সৎসং আছিলে সন্ত ৰামপালজী মহাৰাজৰ। তো এই সৎসঙত অহাৰ আপোনালোকৰ উদ্দেশ্যটো মেইন উদ্দেশ্যটো কি? হয়, এইটো আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ হৈ আছে। ইয়াত অহাৰ উদ্দেশ্য এটা আমাৰ মানৱ জীৱনটো আমি কেনেকৈ কল্যাণ কৰিব পাৰোঁ আৰু যে 84 লাখ জনী ভ্ৰমণ কৰি আমি এবাৰ মনুষ্য জন্ম পাইছোঁ। এই জন্মটো সৎ জ্ঞান সৎ ভক্তি তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ এই জ্ঞানটো শুনি আমি মোক্ষ কৰিব পাৰোঁ। আৰু ইয়াৰ উপৰিও গীতা অধ্যায় 16-23 লিখা আছে যে তাত যদি মন মানা আচৰণ কৰি ভক্তি কৰে তেনেহ'লে তাৰ না মোক্ষ হ'ব না ইউজলেছ বুলি কৈছে আৰু। ধন্যবাদ। সৎসাহেব। অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।